আজি গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰতিষ্ঠা কৰা হয় পানী গোসাঁই। বিশ্বনাথৰ পানী গোসাঁই বাৰিষা কালত 6 মাহ পানীত আৰু শীতকালত পানী কমি যোৱাত 6 মাহ স্থলত আৰু সেই কাৰণে কোৱা হয় বিশ্বনাথ গোসাঁই লৰক ফৰক 6 মাহ জলত 6 মাহ স্থলত বুলি কোৱা হয়। আজি ব্ৰহ্মপুত্ৰৰ মাজত অস্থায়ী মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনাৰে বিশ্বনাথ গোসাঁইক প্ৰতিষ্ঠা কৰা হয়। মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় 27খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাঁই বিহুৰ দিনাখন বিশ্বনাথ দেৱালয়ৰ পৰা গোসাঁইক গুপ্তকাশী বিশ্বনাথ ঘাটৰ উত্তৰ দিশে অৱস্থিত ভিৰগাঁৱত গোসাঁইক দোলাত বহুৱাই লৈ যোৱা হয় অস্থায়ী উপাসনাস্থলীলৈ আৰু নিশাৰ ভাগত পুনৰ গোসাঁইক বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয়। আৰু আজি ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত মন্দিৰ প্ৰাংগণত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এইখন হৈছে আমাৰ যি গুপ্তকাশী বিশ্বনাথৰ মূল দেৱালয় বিশ্বনাথ। ইফালে বৃদ্ধগংগা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত এইখন হৈছে জ্যোতিৰ্লিংগ বিশ্বনাথ শিৱলিংগ। ইয়াত 6 মাহৰ পূজা হয়। আঘোণ মাহৰ পৰা বহাগৰ 2 তাৰিখলৈকে ইয়াত পূজা হ'ব। আৰু আজি এই বছৰৰ প্ৰথম পূজা হিচাপে আমি এই দেৱালয়খন আজি প্ৰথম পূজা আৰম্ভ কৰিছোঁ। এতিয়া এই মানে সদায় ইয়াত পূজা হ'ব একেবাৰে বহাগৰ 2 তাৰিখলৈকে। আৰু এই বিশ্বনাথ দেৱালয় এটা কথা আছে, বিশ্বনাথ গোসাঁই লৰক ফৰক 6 মাহ জলত 6 মাহ স্থলত। এতিয়া এই 6 মাহ আমি পানীৰ মাজত আমি পূজা কৰিম আৰু বাকী 6 মাহ যি বাৰিষা ইয়াততো ব্ৰহ্মপুত্ৰ একদম ভীষণ সোঁতে এইটো জেগা ডুবাই দিয়ে, গতিকে এই গোসাঁইটো উঠাই দিব পৰা নাযায়। কিন্তু বহাগৰ শেষ 2 তাৰিখৰ দিনা পূজা কৰি শেষ পূজা ভাগ কৰি আমি সেইদিনা ইয়াৰ পৰা মানে গোসাঁইক লৈ যোৱা নাযায়, আচলতে গোসাঁই আমি মেলানি মাগো বছৰৰ কাৰণে। আৰু পিছত সেই বহাগৰ 2 তাৰিখৰ দিনা আমাৰ এটা তাত ডাঙৰ উৎসৱ হয় বিশ্বনাথ গোসাঁই ফুৰোৱা, সেই দিনালৈকে আমি ইয়াত পূজা কৰোঁ। আৰু বাকী 6 মাহৰ পূজা যি আমাৰ ইটো পাৰে বিশ্বনাথ দেৱালয় আছে, বামৰ বিশ্বনাথ বুলি কয়, তাতে বামৰ বিশ্বনাথৰ পূজা হয়। কেনেকুৱা আজিৰ দিনটোত ভক্তৰ সমাগম বা ৰাইজৰ সমাগম কেনেধৰণে হয়? আজি যিখিনি আমাৰ জেনেৰেলি সাধাৰণতে এইকণতে আমাৰ 8-10খন গাঁও আমাৰ এই বিশ্বনাথ দেৱালয়ৰ লগত অনবৰত জড়িত। আৰু সেই বিশ্বনাথ দেৱালয়ৰ লগত জড়িত যিকেইখন গাঁৱৰ মুখীয়ালৈকে আদি কৰি ৰাইজসকল আগৰ পৰা এই দিনটোত তেওঁলোকে আহে। আৰু বিশেষকৈ আমাৰ খেতি পথাৰটো শেষ হয়, ন চাউল আদি লগাই ভোগ চোগ দিয়ে আজিৰ দিনটোত। সেইধৰণে গোটেই অঞ্চলৰ মানুহে ইয়াত মানে আজি পূজা সেৱা দিয়ে। নিশাৰ ভাগতো চলে নেকি পূজা? আজি নিশাৰ ভাগত নচলে পূজা, কিন্তু আমাৰ ইয়াত নিশাৰ ভাগৰ হয় শিৱৰাত্ৰি, মহাশিৱৰাত্ৰিৰ দিনা 4 প্ৰহৰৰ পূজা হয় ইয়াত। আজি আহিলোঁ নতুন বছৰটো সকলোৰে ভালকৈ যাওক। আজি বাবা বিশ্বনাথৰ যি পানী বিশ্বনাথ আজি প্ৰতিষ্ঠা কৰিছে, 6 মাহ তলত পানীৰ তলত থাকে আৰু 6 মাহ স্থলত থাকে, যিটো অলৰেডি মানে কৈছেই যি বিশ্বনাথৰ দেৱালয়ৰ লগত জড়িত যি বিষয় ভবি আছে। গতিকে ভাল লাগিছে আৰু আজি দৰ্শনাৰ্থীৰো যথেষ্ট সমাদৰ দেখিবলৈ পোৱা গৈছে, যথেষ্টখিনি আহিছে। বনভোজৰ বতৰ হয় দেখিবলৈ পোৱা গৈছে, হয় মানুহ আহি আছে, গতিকে কেনেকুৱা এটা পৰিৱেশ আচলতে সৃষ্টি হয়? যথেষ্ট বনভোজ খাবলৈ বিভিন্ন ঠাইৰ পৰা আহে মানুহ, আৰু যথেষ্ট দেখিবলৈ পোৱা যায় যথেষ্ট মানুহ ইয়াত সমাদৰ হয় আৰু পৰিৱেশটো ভাল হয়। গতিকে সুন্দৰভাৱে যাতে সকলোৱে বনভোজ খাব পাৰে সেইটোৱে আমি বিচাৰোঁ, আৰু যাতে কোনো ধৰণৰ গণ্ডগোল নহয়। গতিকে আজি সেইখিনি আৰু। গুৱাহাটী আমি আহিছোঁ এয়াৰপৰ্ট ৰোড হাজৰা ৰাণীগেটৰ পৰা হয়। আমি 3:30 বজাতে উঠিলোঁ আজি, মানে প্ৰথম আহিছে। আগত আহিছিলোঁ মই, আজি বহুত দিন পিছত আহিলোঁ। কিন্তু এই পানী বিশ্বনাথৰ বা সেইখিনি মই জানো, আহিছোঁ তেতিয়াই আহোঁ মানে। এনেতো আৰু হেৰিৰ সময়তো অহা নাযায়, এইটো দৰ্শনটো কৰা নাযায়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু কেনেকুৱা লাগিব মানে মোৰতো আজি যাব ইচ্ছা নাই আজি। যেহেতু বছৰ নতুন বছৰ এটা আহি আছে, পিকনিকৰো বতৰ সমাদৰ কাৰ জেগা কোনো পিকনিকৰ একদম খুব সুন্দৰ জেগা। কি ক'ব সেইখন পিকনিক খাব নাই লগতে?
অলপমান কিবা যোগাৰ লৈ আহিছোঁ তেনেকুৱা একো নহয় কিন্তু হেৰি মই ক'ম যদি কোনোবাই মোক শুনি আছে তেতিয়াহ'লে নিশ্চয় একবাৰ ইয়াতে আহিব লাগে এইটো পৰ্যটকস্থলী হয় আৰু খুব এটা যে মানে বহুত মানুহে নাজানে যেনেকৈ মোৰ পৰিয়ালৰ মানুহে নাজানে চ' মই ভাবোঁ যে অসমৰ এজন মানুহো বাকী নাথাকিব নালাগে যিকোনো ধৰ্মৰে হওক যিকোনো ভাষাৰে হওক আহিব লাগে এই জেগাত আহিলে মানে খুব এটা আমাৰতো এটা বেলেগ মানসিক তৃপ্তি মিলি আছে তো এতিয়া ৰাইজে জানিব মই তেওঁলোকক চবকে আহ্বান কৰিলোঁ নতুন বছৰত একবাৰ আহক আৰু গুপ্তকাশীৰ লগত ইয়াতে যিখিনি মন্দিৰ আমি দৰ্শন কৰিলোঁ একোটা মানে সাংঘাতিক মানে বুজি পালোঁ যে এইটো অলৌকিক এটা হেৰি তো এইখিনি ক'ব লগা বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে।